মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ অসমীয়া ঝংকাৰ কিতাপখনত থকা অধ্যায় নম্বৰ হৈছে 4 আৰু পাঠ নম্বৰ হৈছে 2 আৰু পাঠৰ নাম হৈছে কি জোনবাইয়ে এটি তৰা দিয়া। এইখন হৈছে পাঠৰ নাম। এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি পঢ়িম। তোমালোকে ভিডিঅ'টো মনোযোগৰে চাবা। প্ৰথমে কি কৈছে গাও আহা, এইখন আমি গাম। জোনবাইয়ে এটি তৰা দিয়া, এটি তৰা নালাগে দুটি তৰা দিয়া। পাত নাই চোত নাই কিহত কৈ দিম। হালধীয়া চৰাইয়ে বাও ধান খায়, হাউদৰ পুতেকে নাও মেলি যায়। নাৱে বোলে টুলুং ভুলুং, বতাই বোলে বাও, গধূলিতে গধূলিতে ডবা কবাও। তাৰপিছত তোমালোকে এই ছবিখনত চোৱা, এইখন হৈছে আকাশ। আকাশৰ ছবি। আকাশত কি কি থাকে? জোনবাই, তাৰপিছত এইবোৰ হৈছে তৰা, এইবোৰ আকাশত থাকে। তাৰপিছত এইবোৰ হৈছে কি চৰাই। কেনেকুৱা চৰাই? এইবোৰ হৈছে হালধীয়া ৰঙৰ চৰাই। তাৰপিছত তোমালোকে তলত চোৱা, তলত এইজন হৈছে কোন? এইজন হৈছে নাৱৰীয়া। নাৱৰীয়াই কি কৰিছে? নাও মেলি দিছে। তাৰপিছত এইটো হৈছে কি ডবা। এই মানুহজনে কি কৰি আছে? ডবা বজাই আছে। ডবা কেতিয়া বজায়? ডবা গধূলি পৰত ডবা বজায়। তাৰপিছত তোমালোকে তলত চোৱা, কি কৈছে? বেলেগ বেলেগ আকৃতিৰ জোনবাই আকৌ আহা। তোমালোকে ইয়াত বিভিন্ন আকৃতিৰ জোনবাই আঁকিবা। এইটো হৈছে কি? এইটো হৈছে কাচি জোন। এইটো হৈছে পূৰ্ণিমাৰ জোন, একদম গোল। তাৰপিছত এইটো এটা জোন। তাৰপিছত কি কৈছে? পথা পাত আহা। ক নম্বৰ? আকাশত জোনবাই আৰু তৰাৰ বাহিৰে আৰু কি কি দেখিছা? আকাশত কি আছে? আকাশত জোনবাই আছে, তাৰপিছত তৰা আছে, আৰু কি আছে? আৰু আকাশত কি আছে? মেঘ আছে। আৰু কি আছে? আকাশত বেলি আছে। তাৰপিছত খ নম্বৰ, তোমালোকে কি কি ৰঙৰ চৰাই দেখিছা? আমি বগা ৰঙৰ চৰাই দেখিছোঁ, বগলী বগা। তাৰপিছত কলা ৰঙৰ চৰাই দেখিছোঁ, কাউৰী হৈছে কলা। তাৰপিছত হালধীয়া, নীলা, সেউজীয়া। ভাটৌ চৰাই কেনেকুৱা? ভাটৌ চৰাই হৈছে সেউজীয়া। আমি সেউজীয়া ৰঙৰো চৰাই দেখিছোঁ। তাৰপিছত গ নম্বৰ, তোমালোকে দেখা চৰাইবোৰৰ নাম কোৱা। তোমালোকে কি কি চৰাই দেখিছা? চৰাইবোৰৰ নাম ক'বা। কি? কপৌ চৰাই, তাৰপিছত কুলি, তাৰপিছত শালিকা, তাৰপিছত পাৰ, তাৰপিছত বগলী। আমি এইবোৰ চৰাই দেখিছোঁ। তাৰপিছত ঘ নম্বৰ, নাও মেলি কোনে যায়? নাও মেলি কোনে যায়? নাও মেলি নাৱৰীয়াই যায়। তাৰপিছত ঙ নম্বৰ, গধূলি সময়ত তোমালোকে কি কি কৰা? গধূলি সময়ত আমি কি কৰোঁ? হাত ভৰি ধুই চাহ খাই কিতাপ পঢ়োঁ। তাৰপিছত কি কৈছে? আমাৰ চাৰিওফালে থকা গোল বস্তুবোৰৰ নাম কওঁ আৰু লিখো আহা। আমাৰ চাৰিওফালে কি কি বস্তু গোল আছে? যেনে বল। বলটো কেনেকুৱা? বলটো গোল। তাৰপিছত কমলা, তাৰপিছত ৰবাৰ টেঙা, আমলখি, এইবিলাক হৈছে কি গোল। তোমালোকে এইবোৰৰ ইয়াত ধুনীয়াকৈ ৰং দি ছবি আঁকিবা। এইটো হৈছে বল, এইটো হৈছে আমলখি। তোমালোকে আৰু গোল বস্তুৰ ইয়াত ধুনীয়াকৈ ছবি আঁকিবা। তাৰপিছত তলত কি কৈছে? তোমালোকে চোৱা, সাঁথৰ ভাঙো আহা। গাখীৰ বগা কপা বগা আৰু বগা কি? পানীৰ মাজত খোজ দি মাছ বিচাৰে যি। আৰু এবাৰ কৈ দিছোঁ, কি কৈছে? গাখীৰ বগা কপা বগা আৰু বগা কি? পানীৰ মাজত খোজ দি মাছ বিচাৰে যি। কি হ'ব? ইয়াৰ মানে কি হ'ব? ইয়াৰ মানে হ'ব বগলী। এতিয়া তোমালোকে চোৱা, কি কৈছে? প্ৰথম ধ্বনি ক আহা। এইটো হৈছে কি? এইটো হৈছে শহাপহু। আৰু এইটো হৈছে কি? তালবেৰ খ। তালবেৰ খতে কি হয়? তালবেৰ খতে শহাপহু।
তাৰ পিছত কি কৈছে লগে ভাগে গাও আহা এইখন আমি গাম কি কৈছে হ হ শেৱালি শৰতৰ ৰাতি হ হ হৰালি উৰে জাক পাতি এইবোৰ তোমালোকে এনেকৈ পঢ়িবা কি কৈছে হ হ শেৱালি শৰতৰ ৰাতি হ হ হৰালি উৰে জাক পাতি এনেকৈ তোমালোকে পঢ়িবা তাৰ পিছত তোমালোকে তলত চোৱা কি কৈছে শুনো আৰু প্ৰথম ধ্বনিটো ক আহা এইটো হৈছে শৰৎ প্ৰথম ধ্বনিটো কি খ আৰু এই লিখাটো হৈছে তালবেৰ খ তোমালোকে মনত ৰাখিবা এইটো হৈছে হৰালি প্ৰথম ধ্বনি কি খ তাৰ পিছত এইটো হৈছে শকত প্ৰথম ধ্বনিটো হৈছে কি খ আৰু এইটো হৈছে হহা প্ৰথম ধ্বনি হৈছে তালবেৰ খ তোমালোকে এই লিখাটো মনত ৰাখিবা এইটো হৈছে তালবেৰ খ এইটো হৈছে তালবেৰ খ এতিয়া তোমালোকক কি কৈছে চোৱা এই শব্দবোৰত প্ৰথম ধ্বনি কি শুনিছা কোৱা এই শব্দবোৰৰ প্ৰথম ধ্বনি কি খ প্ৰথম ধ্বনি হৈছে এইটো খ তাৰ পিছত কি কৈছে শুনো আৰু শব্দৰ মাজৰ ধ্বনি ক আহা এইটো হৈছে কি এইটো হৈছে অন্তচি অ এইটো হৈছে নয়ন ইয়াৰ মাজত কি আছে অন্তচি অ তাৰ পিছত এইটো হৈছে শয়ন মাজত কি আছে অন্তচি অ এইটো হৈছে কি এইটো হৈছে বয়ন মাজত কি আছে মাজৰ লিখাটো হৈছে অন্তচি অ তাৰ পিছত তোমালোকে ইয়াত চোৱা কি কৈছে লৰা দুজনে পতা কথাবোৰ শুনো আহা এই তোমালোকৰ নিচিনা এই দুজন লৰাই কি কথা পাতি আছে আমি পঢ়িম কি কৈছে এই বাটে তোমাৰ ঘৰ হয়নে নহয় কোৱা এই ল'ৰাজনক সুধি আছে যে এই বাটে তোমাৰ ঘৰ হয়নে নহয় কোৱা এতিয়া এই ল'ৰাজনে কৈ আছে কি কৈ আছে নহয় নহয় এই বাটে যোৱা এতিয়া তোমালোকে চোৱা এই ডাঙৰ লিখাটো হৈছে অন্তচি অ এইটো হৈছে অন্তচি অ এই ডাঙৰ লিখাবোৰ হৈছে কি অন্তচি অ তোমালোকে মনত ৰাখিবা তাৰ পিছত তোমালোকে তলত চোৱা কি কৈছে লিখো আহা তোমালোকে এইবোৰ লিখিবা এইটো হৈছে তালবেৰ খ তোমালোকে এইবোৰ ইয়াত ধুনীয়াকৈ লিখিবা তালবেৰ খ তাৰ পিছত এইটো হৈছে অন্তচি অ প্ৰথমে এনেকৈ এটা আঁচ টানিবা মাত্ৰা দি ল'বা তাৰপিছত এনেকৈ তাৰপিছত ইফালে তাৰপিছত ইফালে তাৰপিছত ইফালে কি হ'ল এইটো অন্তচি অ এতিয়া তোমালোকে ইয়াত চোৱা কি কৈছে তলত দিয়া ধ্বনিবোৰ শুনো আহা এইটো হৈছে কি এইটো হৈছে মোনা আৰু এইটো হৈছে কি মত ওকাৰে মৌ তোমালোকে প্ৰথমে চোৱা এইটো হৈছে ওৰ পৰা কি হয় ওৰ পৰা এইটো ওকাৰ তোমালোকে মনত ৰাখিবা ওৰ পৰা কি হয় ওৰ পৰা ওকাৰ এতিয়া তোমালোকে চোৱা এইটো হৈছে কত ওকাৰে কো তাৰপিছত এইটো হৈছে দ্বিতীয় চত আমি উকাৰ দিছো কি হয় দ্বিতীয় ছয় উকাৰে সো এই উকাৰটো আমি ইয়াৰ পৰা আনি ইয়াত লগাই দিছো কি হল দ্বিতীয় ছয় উকাৰে সো এইটো হৈছে বৰ্গী জয় উকাৰে জো এইটো ময় উকাৰে মো এইটো হৈছে লদ উকাৰে লো এইটো হৈছে কো সো জো মো আৰু এইটো হৈছে লদ উকাৰে লো তাৰ পিছত কি কৈছে শুনো আৰু ক আহা তোমালোকে মনত ৰাখিবা এইটো হৈছে ওৰ পৰা কি হয় ওৰ পৰা এইটো উকাৰ এইটো হৈছে কি এই উকাৰটো আনি আমি বৰ্গীজত লগাই দিছো কি হল জয় উকাৰে জো বা জত উকাৰে জো এইটো হৈছে ৰ উকাৰটো আনি আমি ৰত লগাই দিলো কি হল ৰয় উকাৰে ৰো এইটো হল ময় উকাৰে মো বা মত উকাৰে মো এইটো তালবেৰ খদ উকাৰে খো এইটো দন্তেৰ নদ উকাৰে নো এইটো লয় উকাৰে লো বা লদ উকাৰে লো এইটো মূৰ্ধন্যৰ নদ উকাৰে নো এইটো দন্তেৰ তদ উকাৰে তো এইটো হৈছে
পত ওকাৰে পো এইটো হৈছে অন্তসী অদ ওকাৰে ও তোমালোকে এইবোৰ এনেকৈ পঢ়িবা তাৰপিছত কি কৈছে পঢ়ব আহা এইটো হৈছে তালবেৰ খত ওকাৰে ফো এইটো হৈছে লদ ওকাৰে লো কি হল এইটো খোৱা এইটো হৈছে লোৱা এইটো হৈছে খুন এইটো হৈছে লোন এইটো হৈছে কত ওকাৰে কো ম আৰু ল কি হয় কোমল এইটো হৈছে নোমল নদ দন্তেম নদ ওকাৰে নো ম আৰু ল কি হয় নোমল এইটো হৈছে শোক এইটো হৈছে পোক এইটো হৈছে কোমোৰা এইটো হৈছে ভোমোৰা হত ওকাৰে ভো মদ ওকাৰে মো ভোমো আৰু ৰদ আকাৰে ৰা কি হয় ভোমোৰা তোমালোকে এইবোৰ এনেকৈ পঢ়িবা তাৰপিছত তোমালোকক কি কৈছে তোমালোকে তলত চোৱা কি কৈছে খালী ঠাই পূৰ কৰি ছবিৰ নামবোৰ লিখোৱা আহা তোমালোকে ছবিবোৰ চাই এই খালী ঠাইবিলাক পূৰণ কৰিবা প্ৰথমে এইটো কি ইয়াত কি লিখিছো এইটো হৈছে তালবেৰ খ আৰু হদ আকাৰে হা কি হল হহা তাৰপিছত এইটো হৈছে কি শিয়াল ইয়াত মই কি লিখিছো তালবেৰ খয় হস্যইকাৰে হি অন্তসী অদ আকাৰে আ আৰু ল কি হল শিয়াল ইয়াত লিখিছো কি মদ ওকাৰে মো আৰু দন্তেন নদ আকাৰে না কি হল মোনা এইটো হৈছে মোনা এইটো শিয়াল আৰু এইটো হৈছে খহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিতাপত এখন ধুনীয়া ছবি দি আছে তোমালোকে প্ৰথমে ছবিখন চোৱা এইখন হৈছে কি আকাশ কিমান ধুনীয়া এখন আকাশ এইবোৰ হৈছে কি এইবোৰ হৈছে মেঘ আৰু এইখন হৈছে কি পথাৰ এই মানুহজনে কি কৰি আছে হাল বাই আছে তোমালোকে ইয়াত চোৱা এইটো হৈছে উব তাৰপিছত তোমালোকে চোৱা কি কৈছে গাঁও আহা পথাৰ শুৱনি হালোৱা ৰোৱনী নাঙল জুৱলি মই আকাশ শুৱনি শুকলা ডাৱৰ পুৱাৰ বেলিটি লৈ আৰু এবাৰ কৈ দিছো পথাৰ শুৱনি হালোৱা ৰোৱনী নাঙল জুৱলি মই আকাশ শুৱনি শুকলা ডাৱৰ পুৱাৰ বেলিটি লৈ তোমালোকে এইখন ধুনীয়াকৈ গাবা তাৰপিছত তোমালোকে তলত চোৱা কি কৈছে ক আহা এইটো হৈছে ডাৱৰ মাজৰটো হৈছে উব উচ্চাৰণ কি হ'ব এইটো ডাবৰ নহ'ব ডাৱৰ তাৰপিছত এইটো হৈছে শেৱালি এইটো হৈছে শুৱলা এইটো হৈছে শুৱনি শুৱনি এনেকুৱা নহ'ব কি হ'ব শুৱনি তাৰপিছত কি কৈছে উব আখৰটোত গোল চিন দিও আহা এইটো হৈছে উব তোমালোকে মনত ৰাখিবা এই লিখাটোৰ নাম হৈছে কি উব তোমালোকে ইয়াত চোৱা এই মাজৰ লিখাটো হৈছে কি উব তোমালোকে ধুনীয়াকৈ গোল দিবা তাৰপিছত এই মাজৰ লিখাটো হৈছে কি উব এই মাজৰ লিখাটো হৈছে কি উব এনেকৈ তোমালোকে উব বিলাকত এনেকৈ ধুনীয়াকৈ গোল দিবা তাৰপিছত তলত কি কৈছে লিখো আহা তোমালোকে এইবোৰ লিখিবা এইটো হৈছে কি উব প্ৰথমে এনেকৈ এটা মাত্ৰা দিবা তাৰপিছত এইফালে এনেকৈ দিবা তাৰপিছত এনেকৈ তলফালে দিবা তাৰপিছত এইটো ওপৰ ফালে লগাই দিবা এইটো কি হল এইটো হল উব কি এইটো উব এনেকৈ দিবা এনেকৈ দিবা এনেকৈ দিবা আৰু এনেকৈ লগাই দিবা আৰু এনেকৈ তলত এটা আস্তানি দিবা এইটো হৈছে উব তোমালোকে ইয়াত নিজে লিখিবা কি এইটো উব তাৰপিছত কি কৈছে ছন্দ মিলাই ক আৰু লিখো আহা তোমালোকে ইয়াত চোৱা এইখন হৈছে পাত ইফালে হৈছে বাওঁফাল আৰু ইফালে হৈছে সোঁফাল তোমালোকে বাওঁফালৰ লগত সোঁফাল মিলাই দিব লাগিব প্ৰথমে চোৱা এইটো হৈছে কি তৰা তৰাৰ লগত কোনটো হ'ব তৰা পৰা তাৰপিছত কল বল সোণ লোন ককা চকা তোমালোকে ইয়াত চাই ইয়াত ধুনীয়াকৈ লিখিবা কি সোণ লোন কল বল তৰা কৰা ককা চকা এনেকৈ লিখি এইবোৰ পঢ়িবা তাৰপিছত কি কৈছে
আখৰ লগাই শব্দ গঠন কৰোঁ আহা। তোমালোকে ইয়াৰ পৰা এই আখৰবোৰ লৈ তোমালোকে ইয়াত শব্দ লিখিবা। মই লিখি দিছোঁ। এইটো হৈছে কি? জিকা। এইটো হৈছে চিলা। এইটো হৈছে পৰুৱা। ইয়াৰ পৰা আখৰ লৈ মই ইয়াত শব্দ গঠন কৰিছোঁ। তোমালোকেও এনেকৈ শব্দ সাজিবা। এইটো হৈছে কি? লাৰু। এইটো হৈছে নলা। ইয়াত চোৱা ন আৰু লদ আকাৰে লা কি হয়? নলা। এইটো হৈছে খোৱা আৰু এইটো হৈছে কাপ। তাৰপিছত তোমালোকে চোৱা কি কৈছে? পঢ়ো আহা। ৰমেনে কথা পাতে। তাৰপিছত সাঁথৰ ভাঙো আহা। পেট আছে পেটু নাই, মুখ আছে জিভা নাই। মানে হৈছে কি? কল। এইটো হৈছে কল। তাৰপিছত কি কৈছে? পঢ়ো আহা। এইবোৰ আমি পঢ়িম। এইটো হৈছে পোক। এইটো হৈছে সেৱা। এইটো হৈছে কাণ, নাক, ৰবৰ। এইটো কোমল, কলম, কিতাপ, মণি, কলা। তোমালোকে এইবোৰ বানান কৰি কৰি পঢ়িবা। তাৰপিছত কি কৈছে? নাম লিখো আহা। এইটো হৈছে গৰু। মই ইয়াত লিখিছোঁ গ ৰ ধস্যকেৰে ৰু কি হয়? গৰু। এইটো হৈছে জাপি। বৰ্গী যত আকাৰে যা আৰু প ধস্যকেৰে পি কি হয়? জাপি। এইটো হৈছে কি? এইটো হৈছে চকা। প্ৰথম চ আৰু কত আকাৰে কা কি হয়? চকা। তোমালোকে এইবোৰ এনেকৈ লিখিবা আৰু পঢ়িবা। তাৰপিছত কি কৈছে? ছন্দ মিলাই বেলেগ শব্দ ক আৰু লিখো আহা। এইটো হৈছে কল। মই ইয়াত লিখিছোঁ নল। কল নল। তাৰপিছত কৰ কৰ। মলম কলম বা মলম কলম। পকা পকা। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।